ছবিসকল আপোনালোক ভালে আছেনে? আজি মই কেইটামান ৰেচিপি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভাল পালে চাব। এতিয়া মই কেৰাহীত তেল দিছোঁ। তাৰপিছত মাছকেইটা মই নিমখ হালধিৰে সানি ৰাখিছিলোঁ 5 মিনিটমান। এতিয়া মই তেলত দিব লৈছোঁ। এতিয়া মই মাছখিনি উঠাই লওঁ। আপোনালোকৰ বাৰু এনেকুৱা জলি মাছ ভাল লাগেনে? মোৰ হ'লে ভাল লাগে। এনেকুৱা গোটা গোটা জলি মাছ খাবলৈ হ'লে বহুত ভাল লাগে। এতিয়া মই ইয়াতে সৰিয়হ, জিৰা, গোটা জিৰা দিছোঁ, কেইটামান জলকীয়া আৰু কেইকুমান ৰচুন দিছোঁ। এইখিনি মিক্সিত পিচি ল'ম। এতিয়া মই মাছ ভাজি উঠোৱা তেলতে এই দুটা জলকীয়া দিছোঁ, কেইটামান জিৰা দিলোঁ আৰু অকণমান বিলাহী দিলোঁ। মিনিটমান হোৱাৰ পিছত মই এতিয়া পানী অলপমান দি দিম। এতিয়া মাছখিনি বইল হ'ব দিম। উতলি অহাৰ পিছত এতিয়া মই সৰিয়হ পিচাখিনি দি দিম। এনেকৈ অলপ সময় উতলি থাকিব দিম। মই শেষত দুটা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মোৰ সৰিয়হ মাছ ৰেডি হৈ গ'ল। সৰিয়হ মাছ আপোনালোকৰ কেনে লাগিলে ক'ব। মাছখিনি হোৱাৰ পিছত এইবাৰ বনাম মই পনীৰ। আগতে মই অলপ পনীৰখিনি ভাজি লওঁ। আপোনালোকক কোৱাই হোৱা নাই নহয় আজি মই কি বনাম। প্ৰথমতে সৰিয়হ মাছটো বনালোঁ। এতিয়া পনীৰৰ গ্ৰেভি অলপ বনাম। তাৰপিছত ঢেঁকী শাকৰ চচ্চড়ি বনাম। চাই থাকিব আপোনালোকে। এতিয়া মই পনীৰখিনি উঠাই ৰাখিলোঁ, সেইখিনি বাৰু আপোনালোক দেখাব নহ'ল। এতিয়া মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি লওঁ। তাৰপিছত ৰচুন কেইটামান দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ। তাৰপিছত বিলাহী দিছোঁ অলপ। এইখিনি এতিয়া অলপ সময় ভাজি লওঁ। বিলাহী ৰচুনখিনি অকণমান ভাজা হোৱাৰ পিছত এতিয়া মই বাদাম আৰু মগজদানা দি দিছোঁ। এইখিনি 1 মিনিটমান ভাজি এতিয়া নমাই দিম। থোৱা বিলাহী, বাদাম, পিঁয়াজ এইখিনি পেষ্ট কৰি এতিয়া তেলত দি দিয়া হৈছে। থোৱা টেঙা দৈ, হালধি, অলপমান জিৰাৰ গুড়া দি দিছোঁ। এতিয়া লাহে লাহে ভাজি থাকিম। মছলাখিনি 5 মিনিট ভজাৰ পিছত এতিয়া মই পনীৰখিনি দি দিম। মছলাখিনি ভাজা হৈছে দেখিছেনে আপোনালোকে? কি ধুনীয়াকৈ তেল এৰিছে। এতিয়া মছলাৰ পৰা তেলখিনি বাহিৰ হৈ গৈছে। আপোনালোকে বাৰু পনীৰ খাই ভাল পায়নে? আমাৰ কিন্তু পনীৰ এয়া ল'ৰাৰ কাৰণেহে বনাইছোঁ দেই। আমাৰ ল'ৰাই মাছ খাব নোখোজে। পনীৰ হ'লে খাই বহুত ভাল পায় আৰু। পনীৰখিনি দি দিছোঁ। আমাৰ ল'ৰাই কিন্তু পনীৰ আকৌ বহুতে ভাল পায় খাব। সি মাছ হ'লেহে খাব নোখোজে। মোৰ এতিয়া পনীৰ
ৰেডি হৈ গ'ল। পনীৰখিনি হোৱাৰ পিছত এতিয়া মই ঢেঁকী শাকৰ চচৰিখিনি বনাম বুলি ৰেডি কৰিছোঁ। আগতে শুকান জলকীয়া দুটা তেলত দিয়া হৈছে, তাৰপিছত এতিয়া পিঁয়াজখিনি মই ভাজি আছোঁ। দি দিয়া আছে। শাকখিনি কিন্তু মই মিহি মিহিকৈ কটা নাই, দীঘল দীঘলকৈ কাটিছোঁ। ইয়াতে মই কেইটামান দুটা আলু দিছোঁ আৰু এটা বিলাহী দিছোঁ। এতিয়া মই কেঁচা জলকীয়া ফালি ৰাখিছিলোঁ, এইখিনি দি দিম। এইবাৰ মই নিমখ দিছোঁ। নিমখ হালধিখিনি দি লাহে লাহে লৰাই থাকিম এতিয়া, আৰু ষ্টিমটো কমাই ৰাখিম। মই অলপ ধনিয়া গুড়ি অলপ দিছোঁ, তাৰপিছত এতিয়া মই ঢাকি দিম। কম ষ্টিম দি লাহে লাহে ভাজি থাকিব দেই, নহ'লে আকৌ বেছি ষ্টিম দিলে ধাম ধুমাই ভাজিলে বস্তুবিলাক ভাল নালাগেতো। কম ষ্টিমেৰেহে ভাল লাগে। বস্তু ষ্টিমেৰে যদি ভাজি থাকোঁ সেই সোৱাদটো বেছি হয়। মোৰ এতিয়া চচ্চৰি ৰেডি হৈ গ'ল। মোৰ ঢেকীয়া শাকৰ চচ্চৰি ৰেডি হৈ গ'ল। মোৰ যদি আপোনালোকৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এতিয়া মই চচ্চৰিখিনি, ঢেকীয়া শাকৰ চচ্চৰিখিনি পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰিব। থেংক ইউ।